আজিৰ কাহিনী ক'বলৈ ওলাইছো ভাবি নলব ৰোমিও জুলিয় কাহিনী কম বুলি কিংবা সাউথ বা বলিউডৰ কোনবা সুপাৰষ্টাৰ কাহিনী কম বুলি ভাবি নলব অসমৰ যতীন বৰা আৰু প্ৰস্তুতিৰ পৰাশৰ কাহিনী কম বুলি মই আজি ক'বলৈ ওলাইছো এহাল সঁচা ভাল পোৱা দম্পতীৰ কাহিনী এদিন এনেকৈ লাহে লাহে ইজনে সিজনৰ কাষ চাপি আহিছিলে দুয়ো একেলগে খুস্তি আগবাঢ়ি যাবলৈ বুলি এনেদৰেই আৰম্ভ হৈছিলে জীৱন আজিৰ দিনত দুয়ো পুৱাতেই হাতত মোনাটো লৈ এনেদৰেই সদায় ওলাই আহে নিজৰ কৰ্মজীৱনলৈ বুলি কেনেকুৱা আপোনালোকৰ অকমান চিনেমা ফিলটো আহিছেনে ৰ'ব আৰু কৈ আছো কাহিনী বেনাৰখনত দেখা পালে জুন্তি লেডিজ টেইলৰ হয় এওঁ নামেই হ'ল জুন্তি আৰু নিজৰ নামেৰে নামাকৰণ কৰি এখন টেইলৰিঙৰ দোকান খুলি এনেকৈ জীৱন আগবঢ়াই লৈ গৈছে দুয়োৰে কৰ্মজীৱন দৈনিক এনেদৰেই ব্যস্ত হৈ পৰে একান্তভাৱে নিজৰ কৰ্ম কৰি যোৱাই যেন তেওঁলোকৰ লক্ষ্য কাৰণ নিজৰ কৰ্মতেই যেন সুখবোৰ বিচাৰিবলৈ সক্ষম হৈছে তেওঁলোক জীৱনটো আগবাঢ়ি যোৱাৰ দুৰান্ত হেঁপাহ আৰু দুচকুত বহু সপোন লৈ যেন তেওঁলোক একান্ত মনেৰে একান্ত ভাৱেৰে নিজৰ কৰ্ম কৰি এনেদৰেই আগুৱাই গৈ আছে এয়াই হৈছে দুচকুত বহু সপোন লৈ জীৱনটোক আগুৱাই লৈ যাব খোজা সেই সৰু দোকানখন এজন গ্ৰাহকক প্ৰয়োজন হোৱা প্ৰায়বোৰ বস্তুৱে এনেদৰে ৰাখিছে তেওঁলোকে আপোনালোকে বিচৰা বিভিন্ন ধৰণৰ কাপোৰো ইয়াতে পাব আপোনালোকৰ বিয়া বাৰুৰ বাবে বিভিন্ন সাজপাৰৰ অৰ্ডাৰসমূহ ইয়াতে দিব পাৰিব খুব ধুনীয়া ধুনীয়া ষ্টাইলত খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ কাপোৰসমূহ তৈয়াৰ কৰি দিব এগৰাকী মহিলা গাভৰু কণ কণ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ সাজপাৰে ইয়াত তেওঁলোকে তৈয়াৰ কৰি দিয়ে এনেদৰেই দিন ৰাত একাকাৰ কৰি নিৰ্দিষ্ট সময়ত সকলো গ্ৰাহককে কামসমূহ উলিয়াই যাতে দিব পাৰে সেয়াই তেওঁলোকৰ লক্ষ্য মই আপোনালোকক এই দোকানখনৰ ঠিকনাটো সম্পূৰ্ণকৈ কৈ দিছো জুন্তি লেডিজ টেইলৰ 9 নং চকৰি গাঁও আপোনালোকো আহিব এই টেইলৰলৈ বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ সাজপাৰ ইয়াতে আপোনালোকক তৈয়াৰ কৰি দিব কাম যিয়েই নহওক নিষ্ঠা আৰু একতাৰে যদি কামসমূহ কৰি থকা যায় আৰু তাতেই সুখ বিচাৰি পোৱা যায় শেষত জুন্তি লেডিজ টেইলৰ আৰু তেওঁৰ দম্পত্য জীৱন সুখময় কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে অকণমান আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ ধন্যবাদ